বিহপুৰীয়াৰ পথালি পাহাৰত কংগ্ৰেছৰ মাণ্ডলিক কৰ্মী সভা। লখিমপুৰ জিলাৰ লগতে বিশ্বনাথ, ধেমাজি আৰু মাজুলীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ এই সভাত। আৰু উপস্থিত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ, জ্যেষ্ঠ নেতা ভূপেন বৰাকে ধৰি কেইবাগৰাকী কংগ্ৰেছ নেতা। সভাপতি আমাৰ চেয়াৰমেন প্ৰচাৰ সমিতি ভূপেন বৰা ডাঙৰীয়া, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন প্ৰদেশ কংগ্ৰেছ সভাপতি পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰ বাইদেউ, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, কাৰ্যকৰী সভানেত্ৰী ৰজিনা তিৰ্কী ডাঙৰীয়ানী, মঞ্চত উপস্থিত প্ৰাক্তন বিধায়ক মনম বৰগোহাঁই ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মা ডাঙৰীয়া, আমাৰ ইয়াত মঞ্চত উপস্থিত থকা আমাৰ ছত্তীশগড়ৰ পৰা বিনোদ বৰ্মা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, মঞ্চত উপস্থিত থকা আমাৰ ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন ডাঙৰীয়া, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি নাম কলো মই, আমাৰ শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কাৰ্তিক কুৰ্মী ডাঙৰীয়া, বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত হাজৰিকা ডাঙৰীয়া।